বোকাখাট সমষ্টিৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জলাকলা খুৱাইছে ৰাইজক। কাজিৰঙাৰ জাপৰি পথাৰলৈ যোৱা পথটোত থকা জৰাজীৰ্ণ দলংখনেৰে বিপদসংকুলভাৱে পাৰাপাৰ হৈ আহিছে ৫ সহস্ৰ পৰিয়াল। প্ৰতি বছৰে গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি দলংখন নিৰ্মাণ কৰি লয় যদিও প্ৰলয়ংকাৰী বানে উটুৱাই লৈ যায় দলংখন। ফলত ৰোগীক চিকিৎসালয়লৈ নিয়াকে ধৰি আন গুৰুতৰ কামত যাতায়াত কৰিবলৈ সমস্যাত পৰিছে অঞ্চলবাসী। এই দুৰ্বল দলংখনেৰে বিপদজনকভাৱে দৈনিক বিদ্যালয়লৈ অহা যোৱা কৰে শতাধিক শিক্ষাৰ্থীয়ে। মন্ত্ৰী অতুল বৰাই সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী ৰাইজৰ। আমাক ৰাইজৰ দুৰ্দশা দেখুৱাব এই মুহূৰ্তত সবিশেষ প্ৰতিক্ৰিয়া ৰাইজৰ পৰা জনাব সাংবাদিক মনোজ প্ৰতিম শইকীয়া। এখন বাঁহৰ দলঙে উন্মোচন কৰিছে বোকাখাট সমষ্টিৰ উন্নয়নৰ ফুপুলা স্বৰূপ। অতুল বৰাই বাৰে বাৰে কৈ থাকে যে বোকাখাট সমষ্টিত সৰ্বাধিক উন্নয়ন হৈছে, কিন্তু সৰ্বাধিক উন্নয়নহে হৈছে, কিন্তু বাস্তৱ ক্ষেত্ৰত কেনেধৰণৰ উন্নয়ন গাঁওসমূহত হৈছে সেয়া দেখুৱাবলৈ আমি উপস্থিত হৈছোঁ বোকাখাট সমষ্টিৰ অত্যন্ত এটা ভিতৰুৱা অঞ্চল জাপৰি পথাৰ অঞ্চলত। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ প্ৰায় ৩,000 পৰা 4,000টা পৰিয়াল বসতি প্ৰধান এই গাঁওখনলৈ যোৱা মূল পথছোৱাই এইছোৱা, আৰু এই পথৰ ওপৰতে আছে এইখন বাঁহৰ দলং। আৰু এই দলংখন কোনো চৰকাৰী বিভাগৰ ফালৰ পৰা নিৰ্মাণ কৰা হোৱা নাই। এই দলংখন তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁলোকে নিৰ্মাণ কৰি লৈছে, আৰু বাৰে বাৰে তেওঁলোকে নিৰ্মাণ কৰে, কিন্তু বাৰে বাৰে বানপানীৰ সময়ত তেওঁলোকৰ এই দলংখন উটুৱাই লৈ যায়। গতিকে এইখিনি মুহূৰ্তত যদি চোৱা যায় যথেষ্ট অসুবিধাৰ মাজেৰে এই যিসকল লোক ৩,000 পৰা 4,000টা পৰিয়াল যিহেতু যাতায়াত কৰে, সেই লোকসকল যথেষ্ট অসুবিধাৰ মাজেৰে তেওঁলোকে দিন কটাবলগীয়া হৈছে। সমানে যদি চোৱা যায় বানপানীৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়, আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ৰোগী অনাৰ ক্ষেত্ৰত যিহেতু এই পথেৰে কোনো ধৰণৰ এম্বুলেঞ্চ নাহে, গতিকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই মুহূৰ্তত কিছু লোক আছে, আমি লোকসকলৰ সৈতে প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰাই বাৰে বাৰে এটা কথা কৈ থাকে যে বোকাখাট সমষ্টিত সৰ্বাধিক উন্নয়ন হৈছে। উন্নয়ন কিদৰে হৈছে, কি ক'ব বিচাৰিব? চাওক, বোকাখাট সমষ্টিৰ আমাৰ যিজন বিধায়ক, আমি তেখেতে কয়, কিন্তু আমাৰ ইয়াত জাপৰি পথাৰ বিশেষকৈ এইটো অঞ্চলত একো তেখেতে কাম আজিলৈকে হাতত লোৱা নাই বুলি আমি দেখা গৈছে। আৰু বিশেষকৈ আমাৰ এতিয়া এই ৰাস্তাটোত এই দলংখন দেখিছে, এই দলংখনৰ অৱস্থাটো এয়া একেবাৰে জৰাজীৰ্ণ, আৰু ইয়াত 4জন মানুহ ইয়াত এক্সিডেণ্ট হৈ আজিও এজনী হয়তো সম্পূৰ্ণ ছোৱালীজনী ভাল হোৱা নাই, মেডিকেলৰ পৰা আহিলে দলঙৰ পৰা পৰি। তাৰপিছত এতিয়া আপোনাৰ এই তেখেতসকলে কয় যে ল'ৰা ছোৱালীক শিক্ষা লাগে, কিন্তু শিক্ষাটো তেওঁলোকে কয় প্ৰত্যেকটো দফাতে কয় যে শিক্ষাটো লাগে, কিন্তু শিক্ষাটো স্কুললৈ যাওঁতে কেনেকৈ যাব? এতিয়া এজাক বৰষুণ দিলে আমাৰ চাইকেল বাদ দিয়ক, আপুনি ল'ৰা ছোৱালীক খোজকাঢ়ি যাব নোৱাৰে। আৰু এই ৰাস্তাটো আজিলৈকেতো একো নহ'লেই, এচবাৰ মাটিও নপৰিলে। আৰু আমাৰ এইটো ৰাস্তাত আমাৰ এনেকুৱা এটা ৰেকৰ্ড আছে, যাতে ৰোগী আমি তেওঁলোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আমি চকীত ভাৰ কৰি নি আমি বৰজুৰিত পোৱাইছিলোঁগৈ। আমাৰ মানুহো আমি বেছি বাৰিষা দিনত আমাৰ চকীত নি পেলাই আমি চিভিল পোৱাবগৈ লাগে। তেনেকুৱা অৱস্থাত আমাৰ দুৰ্দশাত আমি দিন কটাবলগীয়া হৈছে। বিশেষকৈ আমাৰ যিজন বিধায়ক, তেওঁ ভাবে নেকি যে ইয়াত আমাৰ এই জাপৰি পথাৰত মানুহ নাই নেকি বুলি ভাবে নেকি? তেওঁলোকে জানোৱাৰ বুলি ভাবে নেকি? তেওঁলোকে আমিতো জানোৱাৰ নহয়। সেই গতিকে তেওঁলোকে অলপ চিন্তা কৰি চাব লাগে কথাটো। এতিয়া বাৰিষা আহিল মাত্ৰকে আপোনাৰ গোটেই ফালৰ পৰা আমাৰ দুখে ভৰি পৰে, কোনোফালে আমি যাব নোৱাৰোঁ। মনোজ প্ৰতিম শইকীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমাক ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে। কথাৰ ফুলজাৰি মৰাতকৈ মন্ত্ৰী অতুল বৰাই নিজৰ সমষ্টিটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ হয়তো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। তেওঁ যিমানেই উন্নয়ন কৰিছোঁ বুলি দম্ভালি নামাৰক কিয়, তেওঁৰ সমষ্টিটোৰ উন্নয়নৰ প্ৰকৃত ছবিখন ইয়াত টেলিভিছন স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে। এতিয়া অতুল বৰাই ইয়াৰ পিছত এই দলংখন পকীকৰণৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব অতি লক্ষণীয়।